সো আজি যেহেতু এসসিআরটি ডিএলএডৰ প্ৰথমটো ৰাউণ্ডৰ কাউন্সেলিঙৰ ৰিজাল্ট ইতিমধ্যে ডিক্লেয়াৰ কৰিছে বহুতে ইয়াতে সিলেকশন লাভ কৰিছে আৰু বহুতে কিন্তু সিলেকশন লাভও কৰা নাই সো যিসকলে কৰা নাই তেওঁলোকৰ বাবে ভিডিওটো মই প্ৰথমতে কিছুমান কথা আলোচনা কৰিম প্ৰথমত যেহেতু জনাইছো সো এই ক্ষেত্ৰত আপোনালোকে ইয়াতে চাওক কিয় সিলেকশন হোৱা নাই যে কাট অফ টু ফাৰ্স্ট ৰাউণ্ডৰ যথেষ্ট বেছিয়ে যায় কি সময় পিছত আপোনালোকে কাট অফ লিষ্টটো দেখিবলৈ পাব ওয়েবসাইটত মাৰি দিয়া হ'ব কাট অফ লিষ্ট কিমান গৈছে আপোনালোকে ইনষ্টিটিউট ওয়াইজ ডিস্ট্ৰিক্ট ওয়াইজ কোনখন ইনষ্টিটিউচনত এপ্লাই কৰিছিলে হেতু ওয়াইজ কিমান কাট অফ গৈছে আপোনাৰ ৰেংক আছে আৰু আপোনাৰ কিমান আগত কিমান ৰেংকৰ মানুহে পাইছে সো হেতু আপুনি চাব পাৰিব যিসকল বাৰু অকমানৰ বাবে অহা নাই তেওঁলোকে ইয়াতে নেক্সট ৰাউণ্ডত সেকেন্ড ৰাউণ্ডৰ যিদিনা ৰিজাল্ট দিব তেখেতসকল আহি যাব সো 14 আগষ্ট তাৰিখে ডিক্লেয়াৰ কৰা হ'ব সেকেন্ড ৰাউণ্ডৰ আৰু ইয়াতে সেকেন্ড ৰাউণ্ডৰ বাবে আপোনালোকৰ ফাৰ্স্ট ফেজত যেটো কাউন্সেলিং হেতু হৈ গৈছে আপোনালোকে কোনো ধৰণৰ এপ্লাই ইয়াতে কৰিব নেলাগে আৰু আপোনালোকৰ যিসকল এলটমেন্ট পোৱা নাই তেখেতসকল নিজৰ ডিস্ট্ৰিক্ট আৰু নিজৰ কাষ্ট লগতে নিজে কিমান মাৰ্কস লাভ কৰিছে আৰু কোনটো স্ট্ৰীমৰ হয় আৰ্টস সায়েন্স নে আদাৰ্স স্ট্ৰীমৰ হয় আপোনালোকে হেতু নিশ্চয়কৈ কমেন্টত জনাব পাৰে সো আপোনালোকে আইডিয়া এটা কৰি দিব পাৰো যে আপোনাৰ নেক্সট ৰাউণ্ডৰ ইয়াতে সিটটো পোৱাৰ চান্স আছে নে নাই সো এতে আপোনালোকৰ সেকেন্ড ৰাউণ্ডৰ পিছত আকৌ সেকেন্ড ফেজৰ হ'ব যেটো আপোনালোকৰ থাৰ্ড ৰাউণ্ডৰ ৰিজাল্ট ইয়াতে ডিক্লেয়াৰ কৰিব হেতু আপোনালোকৰ 24 আগষ্ট তাৰিখে কৰিব সো তাৰে পিছত যদি ইয়াতে আপোনালোকৰ আকৌ ভ্যাকেন্সি থাকে হেতুৰ বাবে আপোনালোকৰ ইয়াতে স্পট এডমিশনৰ বাবে যাব পাৰিব আৰু স্পট এডমিশনতো কিন্তু বহুতো ক্যান্ডিডেট সিট লাভ কৰে হেতু আপোনালোকৰ 3 ছেপ্টেম্বৰ তাৰিখৰ পৰা 10 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত হ'ব স্পট এডমিশন এতিয়া যিসকলে কাইলৈ নাইবা পৰৱৰ্তী যেটো 2 দিন টাইম আছে সেই সময়সীমাৰ ভিতৰত এডমিশনৰ বাবে যাব তেখেতসকলে আৰু এটা নতুন ডকুমেন্ট লবৰ হল আপোনালোকক কি লব লাগিব সেইখন জনাই আছো ইয়াতে আপোনালোকে এনএক্সাৰ 2 বুলি এখন ডকুমেন্ট আছে সেইখন আপোনালোকে প্ৰিন্ট আউট কৰি লৈ যাব অফিশিয়াল ওয়েবসাইটত গলে যিখন এটো পিডিএফ আছে এই পিডিএফৰ একেবাৰে তলত যেটো আছে এনএক্সাৰ 2 খন এইখন আপোনালোকে ফিল আপ কৰি তাতে জমা দিব লাগিব এইখন বুলি ক'লে কি হয় জানেনে এইখনত কৈছে যে আপোনালোকৰ যিখিনি আপোনালোকে ডিটেইলছ বিচাৰিছে নাম সন ডটাৰ অফ বা ৰোল নাম্বাৰ আপোনালোকৰ পেট্ৰল নাম্বাৰ লিখি দিব লগতে দুটা অপচন আপোনালোকে ইয়াতে লাভ কৰিব প্ৰথমটো যেটো আছে আই ওয়ান্ট টু পাৰ্টিসিপেট ইন নেক্সট ৰাউণ্ড এলটমেন্ট অফ ইনষ্টিটিউট ফৰ বেটাৰ প্ৰিফাৰ্ড ইনষ্টিটিউট এজ পাৰ অনলাইন কাউন্সেলিং মানে আপুনি যদি যেটো ইনষ্টিটিউচনৰ এলটমেন্ট লাভ কৰিছে আপুনি একসেপ্ট কৰিব পাৰে নকৰিব পাৰে হে আপোনাৰ চইচ যদি আপুনি একসেপ্ট নকৰে বলে আপুনি এটো ভাবিব পাৰে যে মই বেলেগ ইনষ্টিটিউচনত মানে এডমিশনটো ল'ব বিচাৰো যদি আপোনাৰ মাৰ্কস ভাল আছে তেনহলে আপোনালোকে ইয়াতে ইনষ্টিটিউচনত যাব লাগিব যত ইয়াতে অফলাইন যাব লাগিব দে আপোনালোকে যিখন ইনষ্টিটিউচনত মানে এলটেড হৈছে সো তাতে আপোনালোকে যাব লাগিব যদি হে নেক্সট ৰাউণ্ডত প্ৰিফাৰেন্স মানে পাৰ্টিসিপেট কৰিব বিচাৰে বেলেগ মানে ইনষ্টিটিউচন এডমিশন লোৱাৰ বাবে আপোনালোকে 1 নম্বৰটো এই খালি ঠাইত লিখি দিব ৰাইট ওয়ান অফ দা এব মেনশন আৰু যদি আপুনি মানে 2 নম্বৰটো লিখি দিয়ে মানে আপুনি যত এলটেড হৈছে আপুনি হেতু একসেপ্ট কৰিব বুলি আৰু যদি আপুনি 2 নম্বৰটো লিখি দিয়ে মানে আপোনাৰ এডমিশনটো তাতে ল'ব পাৰিব If any of candidate who have been allotted in government institute will not take admission within the stipulated time, then she will not be eligible for further rounds of allotment of institute. মানে এটা কয় যে যদি কোনোবা ক্যান্ডিডেটে গভর্নমেন্ট ইনষ্টিটিউচনত সিট লাভ কৰাৰ পিছতো এডমিশনটো ইয়াতে মানে যেটো সময়সীমাৰ ভিতৰত নলয় তেনেহলে কিন্তু পৰৱৰ্তী যেটো ৰাউণ্ড হ'ব ধৰক এটা আপোনালোকৰ সেকেন্ড ৰাউণ্ডৰ বাবে কিন্তু এলিজিবল নহব মানে আপোনালোকৰ নামটো অটোমেটিকলি কাট খাই যাব আপুনি কিন্তু পৰৱৰ্তী সময়ত পিছত গৈ যদি এডমিশনটো ল'ব বিচাৰে তেতিয়া কিন্তু নহব সো আপোনালোকে যদি হে মানে প্ৰিফাৰেন্সটো চেঞ্জ কৰিব বিচাৰে আপোনালোকে নিশ্চয়কৈ ইনষ্টিটিউচনত যাব লাগিব সো এটো কল গভৰ্নমেন্টৰ ক্ষেত্ৰত যে বেলেগ ৰাউণ্ডৰ বাবে এলিজিবল নহয় বুলি নেক্সট প্ৰাইভেটত যদি কোনোবা সিলেক্ট হৈছে তেনেহলে হেতু কি কৰিব যদি এডমিশন ল'ব বিচৰা নাই দ্য ক্যান্ডিডেট হু হ্যাভ বিন allotted in private institute and will not take admission they are eligible for further round প্ৰাইভেটৰ ক্ষেত্ৰত কিন্তু হেতু নহয় প্ৰাইভেটৰ ক্ষেত্ৰত ক্যান্ডিডেটে যদি এডমিশন নলয়ও হে কোনো কথা নাই পৰৱৰ্তী ৰাউণ্ডৰ বাবে কিন্তু এলিজিবল হ'ব সো যদি হে কোনোবা ক্যান্ডিডেটে প্ৰাইভেটত সিলেক্ট হৈছে এডমিশনটো ল'ব বিচৰা নাই তেনেহলে আপোনালোকে নেক্সট ৰাউণ্ডত বাবে পাৰ্টিসিপেট কৰিব পাৰে হে আপোনাৰ ওপৰত টোটালি ডিপেন্ড কৰিব যে আপোনাৰ প্ৰাইভেটত পঢ়াৰ কেপাসিটি আছে নে নাই কিয়নো প্ৰাইভেটত যথেষ্ট টকা পইচাৰ কথা আছে সকলোৰে হেখিনি কেপাসিটি নাথাকে বাৰু সো আপুনি হেতু বেলেগ ৰাউণ্ডৰ বাবে পাৰ্টিসিপেট কৰিব পাৰিব যদি আপুনি এনএক্সাৰ 2ৰ ক্ষেত্ৰত 1 নম্বৰটো সিলেক্ট কৰিলে আৰু তাৰ পিছত আপুনি নতুন এখন ইনষ্টিটিউচনত সিলেক্ট হৈ গল তেনেহলে আপুনি তাতে এডমিশনৰ বাবে যাব পাৰিব once she is allotted in a new institute after participating in the next round of allotment of institution then the candidate must report to the newly allotted institute for admission as his or her previous allotment or admission will automatically stand cancelled আৰু যিসকলে ইয়াতে বেলেগ ৰাউণ্ডত পাৰ্টিসিপেট কৰিব নোৱাৰে তেখেতসকলে এডমিশন ল'ব আৰু তেখেতসকলে ইয়াতে I do not want to participate 2 নম্বৰ পইণ্টটো লিখিব লাগিব আপোনালোকে ইনষ্টিটিউচনত গলে কৈ দিব তো এতিয়াৰ ভিডিওটো ইমানে আছিল আপোনালোকৰ সৈতে ইনফৰমেশন শেয়াৰ কৰিবলগীয়া ভিডিওটো আশা কৰো ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব প্ৰথমবাৰ যদি আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে পুনৰ লগ পাম নতুন ভিডিওৰ মাজলৈ ধন্যবাদ